নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন খণ্ড। আমি কথা পাতিব বিচাৰিছোঁ সুদূৰ অসম ছাত্ৰ সন্থাৰ বিষয়ে। যোৱা 24 ঘণ্টা ধৰি সুদূৰ অসম ছাত্ৰ সন্থা বিতৰ্কৰ মাজত সোমাই পৰিছে। সুদূৰ অসম ছাত্ৰ সন্থাৰ দুজন শীৰ্ষ নেতা উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই শেহতীয়াভাৱে নাৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে দলৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল'বলৈ আহ্বান জনাইছিল বা পৰামৰ্শ জনাইছিল। ইয়াৰ লগে লগে ভিন্ন ৰাজনীতি আৰম্ভ হৈ গৈছে। সুদূৰ অসম ছাত্ৰ সন্থাৰ মাজত উজনি আৰু নামনিৰ ৰাজনীতি চলিছে নেকি? সুদূৰ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই উজনি নামনিৰ ৰাজনীতি অস্বীকাৰ কৰিব পাৰে, কিন্তু যিসকলে সুদূৰ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত বা সুদূৰ অসম ছাত্ৰ সন্থাৰ ইতিহাস পৰ্যবেক্ষণ কৰিছে তেওঁলোকে ভালকৈ জানে আছুৰ ভিতৰ চৰত উজনি নামনিৰ ৰাজনীতি চলে। দেখা যায় গুৱাহাটীৰ পৰা নামনিৰ এটা অংশ, বৰপেটা, নলবাৰী, বঙাইগাঁও ইত্যাদি, গোৱালপাৰা ইত্যাদি, ঠিক ইয়াৰ বিপৰীতে দৰং জিলা, শোণিতপুৰ, বিশ্বনাথ এটা অংশ। এই অংশটোৰ ভূমিকা পৃথক হয়, উজনি অসমৰ ভূমিকা পৃথক হয়। এতিয়া উজনি নামনিৰ ৰাজনীতি পুনৰ আছুৰ মাজত সৃষ্টি হৈছে। বিশেষকৈ শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল'বলৈ আহ্বান জনোৱাৰ পিছত আছুৰ ভিতৰ চৰত ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খবৰ অনুসৰি দিনৰ ভাগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই সভাপতি আৰু উপদেষ্টাই শংকৰজ্যোতি বৰুৱাক নাৰী জড়িত ঘটনাৰ বাবে অব্যাহতি ল'বলৈ পৰামৰ্শ দিয়াৰ পিছতেই যোৱা নিশা শংকৰ বৰুৱাৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ উজনি অসমৰ আছুৰ একাধিক নেতা, বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আছুৰ নেতাসকল আহি উপস্থিত হৈ শংকৰজ্যোতি বৰুৱাৰ বাসগৃহত আৰু শংকৰজ্যোতি বৰুৱাৰ সৈতে এই বিষয়ে আলোচনা কৰে। এইসকল নেতাই শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল'বলৈ মানা কৰিছে বা বাধা দিছে। তেওঁলোকে বাৰে বাৰে কৈছে যে সুদূৰ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে নেতৃত্বৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও অভিযোগ উত্থাপন হৈছিল, কিন্তু তেতিয়া কোনো নেতাই পদত্যাগ কৰা নাছিল। দেখা গৈছিল NRC সময়ছোৱাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল যদিও দলীয় নেতৃত্বই সমুজ্জ্বল ভট্টাচাৰ্যক অব্যাহতি ল'বলৈ আহ্বান জনোৱা নাছিল। গতিকে কোনো ক্ষেত্ৰতেই এগৰাকী নাৰীৰ অভিযোগৰ ভিত্তিত শংকৰজ্যোতি বৰুৱাই অব্যাহতি লোৱাটো উচিত নহয় বুলি উজনিৰ একাংশ আছু নেতাই শংকৰজ্যোতি বৰুৱাক পৰামৰ্শ আগবঢ়াইছে। যোৱা নিশা সুদূৰ অসম ছাত্ৰ সন্থাৰ যি হোৱাটছএপ গ্ৰুপ আছিল, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ হোৱাটছএপ গ্ৰুপ আছিল, সেই গ্ৰুপত এই বিষয়ে বিতং আলোচনা হয়। ইয়াৰ বিভিন্ন স্ক্ৰীনশ্বট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে, কিন্তু আমি সেই স্ক্ৰীনশ্বট দেখুৱাৰ পৰা বিৰত আছিল। হোৱাটছএপ গ্ৰুপৰ বিভিন্নজনৰ বাৰ্তাৰ পৰা এটা কথা দেখা গৈছে যে সুদূৰ অসম ছাত্ৰ সন্থাৰ কমেও 90% কেন্দ্ৰীয় কমিটিৰ সদস্যই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ যি সিদ্ধান্ত তাক আদৰণি জনাইছে। কৈছে যে সদ্যহতে শংকৰজ্যোতি বৰুৱাই অব্যাহতি লোৱাটো উচিত, এখন তদন্ত কমিটি গঠন কৰিব লাগে। পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱাই যদি নিৰ্দোষী প্ৰমাণিত হয় পুনৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'ব পাৰে। এতিয়া প্ৰশ্ন হৈছে যে উজনি নামনিৰ ৰাজনীতি কেনেকৈ চলিছে। খবৰ অনুসৰি শংকৰজ্যোতি বৰুৱাই আজি উজনি অসমলৈ যাব বিচাৰিছে। ইয়াৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই আজি ফেচবুক পোষ্ট যোগে ছাত্ৰ সন্থাৰ কৰ্মীসকলক উজনি নামনিক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। আপোনালোকক স্ক্ৰীনত সেই স্ক্ৰীনশ্বটটো এইবাৰ দেখুৱাইছোঁ। এই স্ক্ৰীনশ্বটটো শংকৰজ্যোতি বৰুৱাৰ দলীয় কৰ্মীসকলক তেওঁ এইদৰে আহ্বান জনাইছে। কিন্তু যিটো সময়ত শংকৰজ্যোতি বৰুৱাই উজনি নামনিৰ ৰাজনীতি নকৰিবলৈ আছুৰ সদস্যসকলক আহ্বান জনাইছে, সেই সময়তে উজনিৰ একাংশ নেতাৰ সৈতে আলোচনা কৰাৰ উদ্দেশ্যৰে শংকৰজ্যোতি বৰুৱা আজি উজনিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে। যদিহে শংকৰজ্যোতি বৰুৱা উজনিলৈ গৈ আছুৰ নেতৃত্বৰ সৈতে এই বিষয়ে আলোচনা কৰে তেনেহ'লে আন এক বিতৰ্কৰ সূচনা হ'ব। এতিয়া প্ৰশ্ন হৈছে শংকৰজ্যোতি বৰুৱাৰ লগত উজনিৰ কোন কোন ব্যক্তি জড়িত আছে বা আছুৰ কোন কোন সংগঠনত জড়িত আছে। দেখা গৈছে উজনি অসমৰ বিশেষকৈ চৰাইদেউৰ আছুৰ এটা অংশই শংকৰজ্যোতি বৰুৱাক সমৰ্থন জনাইছে। ঠিক একেদৰে যোৰহাটৰ এটা অংশই সমৰ্থন জনাইছে শংকৰজ্যোতি বৰুৱাক। ইয়াৰ উপৰিও ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আছু সদস্যসকলে অৰ্থাৎ কেন্দ্ৰীয় কমিটিৰ আছুৰ সদস্যসকলে শংকৰজ্যোতি বৰুৱাক সমৰ্থন জনাইছে। ইয়াৰ বিপৰীতে আন বহু জিলা সমিতিয়ে এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে বা তেওঁলোকে নিৰপেক্ষ ভূমিকা পালন কৰিছে আৰু কোনোৱে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ সিদ্ধান্তক স্বাগতম চলাইছে। এনে অৱস্থাত আছুৰ মাজত এক মতভেদ হৈছে, আছুৰ মাজত এক বিভাজন হৈছে। এগৰাকী নাৰীক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হৈছে। প্ৰেমত কোনো বাধা নাই, কিন্তু সুদূৰ অসম ছাত্ৰ সন্থাৰ কোনো নেতাৰ বিৰুদ্ধে প্ৰেম বা নাৰীজনিত কোনো অভিযোগ পূৰ্বে উত্থাপন হোৱা নাছিল। কিন্তু শংকৰজ্যোতি বৰুৱাৰ সৈতে বিৰুদ্ধে এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰি প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। শংকৰজ্যোতি বৰুৱাই প্ৰত্যুত্তৰত কৈছিল যে সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যদিও 6 মাহ ধৰি তেওঁলোকৰ সম্পৰ্ক ছিন্ন হৈছিল। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। লগে লগে সমগ্ৰ বিষয়টোক লৈ বিতৰ্ক হয়। যি কি নহওক, আছুত উজনি নামনিৰ ৰাজনীতি আৰম্ভ হ'বলৈ গৈছে। উজনি নামনিৰ ৰাজনীতি আছুৰ বাবে মুঠেই ভাল খবৰ নহয়। আমি ভাবোঁ সমগ্ৰ বিষয়টো আছুৱে নিজৰ মজিয়াত মীমাংসা কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এই সংক্ৰান্তত আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।